আজিৰ বিটিআৰৰ পলিটিক্যাল সিচুৱেশ্যনক চাই আমি বিজেপি দলক আহ্বান কৰিব বিচাৰিছোঁ স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ গাৰ্জিয়ান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ গাৰ্জিয়ান হিচাপে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগতে জনজাতীয় লোকসকলৰ সেন্টিমেন্ট বড়ো জনগোষ্ঠীয় লোকসকলৰ সেন্টিমেন্ট আৰু বিটিআৰৰ ৰাইজৰ সেন্টিমেন্টখিনি আবেগ অনুভূতিখিনি ভালদৰে বুজি পায় হে যি ধৰণে বিজেপি ৰাজনৈতিক দলে কৈছে যে আগন্তুক বিটিসি নিৰ্বাচনত তেওঁলোকে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিবোৰত বিজেপি দলৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত নকৰিব এই তেনেধৰণেই আমি আহ্বান জনাইছোঁ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া আমি আহ্বান জনাইছোঁ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া আমি আহ্বান জনাইছোঁ অসমৰ সুদক্ষ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়ালৈকে যে বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত বিটিআৰ অঞ্চলৰ প্ৰগতিৰ স্বাৰ্থত আৰু যি এটা ঐক্যতাৰ এনাজৰীত আজি বিটিআৰ অঞ্চল অসমৰ লগত বান্ধ খাই আছে সেই ঐক্যতাৰ এনাজৰীটো যাতে সৰ্বদাই বৰ্তি থাকে সেই স্বাৰ্থত বৃহত্তৰ স্বাৰ্থত বিজেপি দলে যাতে এটা ত্যাগ কৰে আৰু বিজেপি ৰাজনৈতিক দলে যাতে অনাগত 2025 চনৰ বিটিসি নিৰ্বাচনত কেৱল প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিতেই নহয় বৰং তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ একৰ্ড 2020 চনৰ যিমানবোৰ স্বাক্ষৰকাৰী আছিলে বা সিগনেটৰী আছিলে সেই সকল নেতাই যিবোৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাতে যাতে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে ইয়াতে বিপিএফও হ'ব পাৰে সেইবোৰ নেতাই ইউপিপিএল দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে তাত আমাৰ ক'বলগীয়া একো নাই এক্ৰছ পলিটিক্যাল পাৰ্টি লাইন্স আমি বিচাৰিছোঁ যে হেয়া লাগিলে ইউপিপিএল দলৰ বিআৰ ফেৰেংগা ডাঙৰীয়াই হওক হেয়া লাগিলে ইউপিপিএল দলৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই হওক হেয়া লাগিলে ইউপিপিএল দলৰ বি চাওৰাইগৰা ওৰফে চাইখং বসুমতাৰীয়ে হওক বা নতুনকৈ গঠিত হোৱা ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ ভগ্নী অঞ্জলি দৈমাৰী ডাঙৰীয়নীৰ এপিবি দলৰ তৰফৰ পৰাও যদি কোনোবা সিগনেটৰী বা বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰীয়ে যদি প্ৰতিদ্বন্দ্বিতা কৰে সেই সমষ্টিবিলাকত যাতে বিজেপি দলে অসমৰ গাৰ্জিয়ান হিচাপে এটা বিটিসিৰ গাৰ্জিয়ান হিচাপে যিহেতুৱে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া 2003 চনৰ বিটিসি চুক্তি সময়ত তেওঁ প্ৰধানমন্ত্ৰী আছিলে 2020 চনত যেতিয়া বিটিআৰ চুক্তি হল সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু অমিত শাহ ডাঙৰীয়া ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী হৈ আছিলে আৰু মুখ্যমন্ত্ৰী তেতিয়া যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে সেই সময়ত বিটিআৰ চুক্তিৰ ক্ষেত্ৰতো বহুত আগভাগ তদানীন্তন কেবিনেট মন্ত্ৰী আৰু আজিৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও লৈছিলে হে এজ এ গাৰ্জিয়ান হিচাপে অভিভাৱক হিচাপে বিজেপি দলে তেওঁলোকে এক মানৱীয়তাৰ দৃষ্টিকোণেৰে চাই এই অঞ্চলৰ বৃহত্তৰ শান্তি প্ৰগতি আৰু বৃহত্তৰ যি এক কমিউনেল ইণ্টিগ্ৰিটি সকলো জনগোষ্ঠীৰ মাজত যি এটা ঐক্যতা যাতে বৰ্তি থাকে সেই কথাখিনি লক্ষ্য ৰাখি তেওঁলোকে যাতে অনাগত 2025 চনৰ বিটিসি নিৰ্বাচনত যিমানবোৰ বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী আছে অন্তত 2025 চনৰ নিৰ্বাচনত যাতে তেওঁলোকৰ বিৰুদ্ধে বিজেপি দলে কোনো ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপিত নকৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ